নমস্কাৰ। আপুনি গুৰু দীক্ষা ল'ব খুজিছে নেকি? তাৰ মানে আপুনি গুৰুৰ মন্ত্ৰ ল'ব খুজিছে নেকি? তেনেহ'লে আপুনি মা বিচাৰ কৰি গুৰু দীক্ষা ল'ব পাৰে। যেনে বহাগ মাহত মন্ত্ৰ গ্ৰহণে শিষ্যসকলৰ ধনলাভ হয়। যদি আপুনি জেঠ মাহত মন্ত্ৰ গ্ৰহণ কৰে তেতিয়া কিন্তু বেয়া, মৃত্যুৰ কাৰক হ'ব পাৰে। আহাৰ মাহত ল'লে আত্মীয় নাশ। যদি আপুনি শাওণ মাহত মন্ত্ৰ লয় তেতিয়া দীৰ্ঘায়ু লাভ। যদি আপুনি আশ্বিন মাহত মন্ত্ৰ গ্ৰহণ কৰে তেতিয়া শিষ্য শিষ্যাৰ ৰত্ন লাভ হয়। যদি কাতি মাহত মন্ত্ৰ লয় তেতিয়া মন্ত্ৰ সিদ্ধি। আঘোণ মাহত আপুনি যদি গুৰু দীক্ষা লয় তেতিয়া শিষ্য শিষ্যাসকলৰ মন্ত্ৰ সিদ্ধি হয়। যদি পুহ মাহত লয় তেতিয়া মন্ত্ৰ গ্ৰহণে শত্ৰু বৃদ্ধি হয়, সাৱধান হ'ব। মাঘ মাহত ল'লে মেধা বৃদ্ধি। আৰু যদি ফাগুন মাহত লয় তেতিয়া মনোবাঞ্ছা পূৰ্ণ হ'ব। যদি চৈত মাহত লয় তেতিয়া শিষ্যসকলৰ ইচ্ছা পূৰণ হয়। গতিকে এনেধৰণৰ মাহবিলাকত আপুনি দীক্ষা গ্ৰহণ কৰক আৰু উপকৃত হওক। ধন্যবাদ, নমস্কাৰ।